নমস্কাৰ আজি আমি আপোনালোকৰ ড্ৰাইভিং আৰু ৰোড এণ্ড ট্ৰান্সপৰ্ট ৰিলেটেড কেইটামান MCQ লৈ আহিছোঁ এইটো আপোনালোকৰ আহিবলগীয়া যি ড্ৰাইভাৰ এক্সামটো আছে তাৰ বাবে আপোনাক উপযোগী হোৱাকৈ আমি আজি কুৱেশ্যন কেইটা লৈ আহিছোঁ আৰু ইয়াৰ লগতে আপোনাৰ ড্ৰাইভাৰ এক্সামটোৰ লগতে যিসমূহ বাকী এক্সাম আছে তেওঁলোকেও এই ভিডিঅ'টো চাব পাৰে যিহেতু কিছুমান জেনেৰেল নলেজৰ কুৱেশ্যন আছে এতিয়া হওক পেপাৰখন ষ্টাৰ্ট কৰোঁ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে Indian road network stands at which position in the world? ভাৰতীয় যিটো পথ নেটৱৰ্ক আছে বিশ্বৰ কোনটো স্থানত আছে এইটো হয় আপোনালোকৰ অপশ্যন নম্বৰ বি থকা ছেকেণ্ড লাৰ্জেষ্ট ৰোড নেটৱৰ্ক হয় ইণ্ডিয়াৰটো আৰু ফাৰ্ষ্টত আছে আপোনালোকৰ USA নেক্সট কুৱেশ্যন নম্বৰ 2 দি লংগেষ্ট নেশ্যনেল হাইৱে ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি হয় সুধিছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে নেশ্যনেল হাইৱে 44 অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট আছে আপোনালোকৰ এ ফাষ্টেগ ইজ ভেলিড ফৰ হাউ মেনি ইয়াৰ্ছ এটা ফাষ্টেগ কিমান বছৰৰ বাবে বৈধ থাকে সুধিছে ভেলিড থাকে এটা ফাষ্টেগ থাকে আপোনালোকৰ 5 বছৰৰ কাৰণে ভেলিড অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন আছে হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে ইন আছাম অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো সুধিছে সেইটো হৈছে আপোনালোকৰ যদি জিলা এইখন মিলাই চাই তেতিয়াহ'লে হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি থকা NH নেশ্যনেল হাইৱে 37 নেক্সট এইটো অসমৰ ভিতৰৰ কথা কৈছে সেইবাবে NH 37টো হৈছে নেক্সট হৈছে অসমৰ পৰা যোৱা সোধা নাই অসমৰ ভিতৰৰ নেক্সট সুধিছে দি ভেলিডিটি অফ লাৰ্ণাৰ্ছ লাইচেঞ্চ ইন ইণ্ডিয়া ইজ ফৰ ভাৰতত চালকৰ অনুজ্ঞাপত্ৰৰ বৈধতা কিমান দিন থাকে সুধিছে এইটো থাকে আপোনাৰ 6 মাহলৈকে থাকে ভেলিডিটি লাৰ্ণাৰ লাইচেঞ্চৰ আৰু লাৰ্ণাৰ লাইচেঞ্চ এপ্লাই কৰা আপোনাৰ এমাহমানৰ পিছৰ পৰাই আপোনালোকে মেইন লাইচেঞ্চৰ বাবে মেইন ড্ৰাইভিং লাইচেঞ্চৰ বাবে এপ্লাই কৰিব পাৰে নেক্সট আছে মেক্সিমাম পাৰ্মিটেড স্পীড অফ এ মটৰ কাৰ অন নেশ্যনেল হাইৱে ইজ ৰাষ্ট্ৰীয় ঘাইপথত মটৰ গাড়ীৰ সৰ্বোচ্চ মোদিত গতি কিমান সুধিছে এইটো আপোনাৰ নৰ্মেলি 70 কিলোমিটাৰ বুলি ধৰা হয় বাট এতিয়া আপোনাৰ যিহেতু 4 লেন কৰিছে 4 লেনত আপোনালোকৰ 100 কিলোমিটাৰলৈকে এইটো আপোনালোকৰ বৃদ্ধি কৰা হৈছে বাট যিহেতু 4 লেন সকলো ঠাইতে হোৱা নাই তো নৰ্মেল যিটো আপোনালোকৰ হাইৱেত হৈ আছে সেইটো আপোনাৰ 70 কিলোমিটাৰ হৈ আছে বাট আপোনাৰ 4 লেন য'ত 4 লেন হ'ব তাত আপোনাৰ 100 কিলোমিটাৰ হ'ব নেক্সট যদি চাওঁ কুৱেশ্যন নম্বৰ 7 দি মিটাৰ ডেট মেজাৰ্ছ দ্য স্পীড অফ দ্য ভেহিকল ইজ কল্ড যান বাহনৰ গতি জুখিব পৰা মিটাৰটো কি বুলি কোৱা হয় সুধিছে সেইটো কোৱা হয় আপোনাৰ স্পীডোমিটাৰ বুলি অপশ্যন বাই এইটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 8 হুইচ নেশ্যনেল হাইৱে কানেক্টছ আছাম উইথ মণিপুৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথে অসমক মণিপুৰৰ সৈতে সংযোগ কৰে সুধিছে এইটো কৰে আপোনালোকৰ নেশ্যনেল হাইৱে 37এ কৰে অপশ্যন নম্বৰ বিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট আছে কুৱেশ্যন নম্বৰ 9 According to NHAI, what percentage of passenger traffic is carried by the roads? NHAI আপোনাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এইটো আপোনাক আহিব পাৰে ফুল ফৰ্ম নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI অনুসৰি কিমান শতাংশ যাত্ৰী যাতায়াত পথেৰে কঢ়িয়াই নিয়া হয় সুধিছে এইটো আপোনাৰ অলমষ্ট অভাৰ 80% যাত্ৰীক কঢ়িয়াই নিয়া হয় পেছেঞ্জাৰ ট্ৰেফিকক আপোনালোকৰ যাতায়াত পথেৰে অলমষ্ট অভাৰ 80% যাত্ৰীক কঢ়িয়াই নিয়া হয় ৰোডেৰে ৰোডৱেটো আপোনাৰ মষ্ট ফ্লেক্সিবল বুলি ধৰা হয় নেক্সট আছে কুৱেশ্যন নম্বৰ 10 ইণ্ডিয়া ইজ ডিভাইডেড ইনটু হাউ মেনি পিনক'ড জ'নছ ভাৰত কিমান পিনক'ড জ'নত বিভক্ত সুধিছে যদি আপোনাৰ এনেদৰে কুৱেশ্যনটো আহে ইণ্ডিয়া ইজ ডিভাইডেড ইনটু হাউ মেনি পিনক'ড জ'নছ তেতিয়া আহিব আপোনালোকৰ অপশ্যন নম্বৰ দি থকা 9টা ক'ড জ'নত বিভক্ত আৰু যদি আপোনাৰ ৰিজিয়নেল বুলি সোধে তেতিয়া হ'ব 8টা আপোনাৰ যিটো ৰিজিয়নেল আছে ৰিজিয়নেলটো আছে আপোনালোকৰ 8টা আৰু যিটো আপোনালোকৰ এটা আছে সেইটো হৈছে আপোনালোকৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে সেইটো আছে আপোনাৰ ইণ্ডিয়ান আৰ্মিৰ কাৰণে আৰু ৰিজিয়নেল বুলি আহিলে হ'ব 8টা আৰ্মি বুলি আহিলে হ'ব এটা আৰু যদি অভাৰঅল ইণ্ডিয়াৰ কথা সোধে তেতিয়া হ'ব আপোনালোকৰ 9টা আৰু যিটো আপোনালোকৰ 6টা পিনক'ড থাকে এই 6টা পিনক'ডৰ যিটো ফাৰ্ষ্ট ডিজিট থাকে সেইটো আপোনালোকৰ পোষ্টেল ৰিজিয়নটো বুজায় আৰু ছেকেণ্ডটোৱে বুজায় আপোনালোকৰ ছেকেণ্ড ডিজিটটোৱে ছাব ৰিজিয়ন আৰু থাৰ্ড ডিজিটটোৱে বুজায় আপোনাৰ শ্বৰ্টিং জ'ন আৰু বাকী লাষ্টৰ 3টা ডিজিটে বুজায় আপোনালোকৰ পোষ্ট অফিচটো বুজায় আপোনালোকৰ পোষ্ট অফিচৰ কোড আৰু ইয়াত যদি পিন আছে পিনৰ ফুল ফৰ্মটো আপোনালোকে চাই থ'ব এইটো আহে পোষ্টেল ইণ্ডেক্স নাম্বাৰ হয় এইটো পোষ্টেল ইণ্ডেক্স নাম্বাৰ পিনৰ
এইসমূহ আপোনালোকে চাই থ'ব নেক্সট আছে কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য ভেলিডিটি অফ এ পলিউশ্যন আণ্ডাৰ কণ্ট্ৰল চাৰ্টিফিকেট নিয়ন্ত্ৰণৰ অধীনত প্ৰদূষণ প্ৰমাণপত্ৰৰ বৈধতা কিমান দিন সুধিছে এইটো থাকে আপোনালোকৰ এবছৰলৈকে ভেলিড থাকে অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট আছে কুৱেশ্যন নম্বৰ 12 ওৱান টাইম টেক্স ফৰ এ নিউ কাৰ ইজ ফৰ নতুন গাড়ীৰ বাবে প্ৰথমবাৰ টেক্স কিমান বছৰলৈ দিয়া হয় সুধিছে এইটো দিয়া হয় আপোনাৰ 15 বছৰলৈ অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন সুধিছে হুইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট শ্বেয়াৰ অফ নেশ্যনেল হাইৱেজ কোনখন ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বাধিক অংশ আছে সুধিছে এইখন আগতে আপোনাৰ উত্তৰ প্ৰদেশ আছিলে বাট এইটো বৰ্তমান আপোনালোকৰ এইখন 2024 এইখন মহাৰাষ্ট্ৰ হৈ গৈছে আগতে উত্তৰ প্ৰদেশ আছিলে এতিয়া মহাৰাষ্ট্ৰ হৈছে আপোনালোকে যদি কিছুমান ৱেবছাইট চাই তাত আপোনালোকে উত্তৰ প্ৰদেশ পাব যিহেতু কিছুমান আপডেট হোৱা নাই বা এতিয়া নতুন আপডেট অনুসৰি এইটো মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যন নম্বৰ 14 ওৱান নেশ্যন ওৱান ফাষ্টেগ স্কিম ৱাজ ইমপ্লিমেণ্টেড ফ্ৰম হুইচ ইয়েৰ কোন বছৰৰ পৰা এখন ৰাষ্ট্ৰই এটা ফাষ্টেগ আঁচনি ৰূপায়ণ কৰা হৈছে সুধিছে এইটো কৰা হৈছে আপোনাৰ 2019 পৰা অপশ্যন নম্বৰ ডি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 15 দি ৰোড ছেফটি উইক ইজ অৰ্গেনাইজড এভৰি ইয়েৰ ইন দ্য মান্থ অফ প্ৰতি বছৰে কোনটো মাহত পথ সুৰক্ষা সপ্তাহৰ আয়োজন কৰা হয় সুধিছে যিটো ইণ্ডিয়া আপোনালোকৰ ৰোড ছেফটি উইক আছে এইটো আপোনালোকৰ পালন কৰা হয় জানুৱাৰী মাহত জানুৱাৰী এইটো আপোনালোকৰ 11 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে এইটো পালন কৰা হয় ৰোড ছেফটি উইকটো নেক্সট কুৱেশ্যন নম্বৰ 16 দি মিনিমাম এজ ফৰ এটেইনিং এ ড্ৰাইভিং লাইচেন্স ইন ইণ্ডিয়া ফৰ গিয়াৰ্ড ভেহিকল ইজ গিয়াৰযুক্ত বাহনৰ বাবে ভাৰতত ড্ৰাইভিং লাইচেন্স লাভৰ বাবে ন্যূনতম বয়স কিমান সুধিছে গিয়াৰ লাইচেন্স যদি আপোনালোকে লাভ কৰিব বিচাৰে তো আপোনাৰ বয়স ন্যূনতম হ'ব লাগিব 18 বছৰ অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট হৈ যাব আৰু লগতে যদি যিটো 20 বছৰ আছে সেইটো হয় আপোনালোকৰ ট্ৰেন্সপৰ্ট ভেহিকল আপোনালোকে যদি ট্ৰেন্সপৰ্ট ভেহিকল চলাব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ বয়স হ'ব লাগিব 20 বছৰ নেক্সট কুৱেশ্যন নম্বৰ 17 দি ইণ্ডিয়ান মটৰ ভেহিকলছ এক্ট ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন দ্য ইয়েৰ ভাৰতীয় মটৰ গাড়ী আইন প্ৰথম কোন বছৰত প্ৰৱৰ্তন কৰা হৈছিলে সুধিছে এইটো ফাৰ্ষ্ট ইণ্ট্ৰডিউচ কৰা হৈছিলে আপোনাৰ 1914 চনত ইন 1914 অপশ্যন নম্বৰ এইটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 18 হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ISBT ফুল ফৰ্মটো সুধিছে ISBT সম্পূৰ্ণ ৰূপটো ISBT সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন নম্বৰ বি থকা ইণ্টাৰষ্টেট বাছ টাৰ্মিনাছ অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট হৈ যাব ইণ্টাৰষ্টেট বাছ টাৰ্মিনাছ এনেকুৱা ধৰণৰ যদি কিবা আপোনাৰ স্কিম আছে ৰিলেটেড ৰোড এণ্ড ট্ৰেন্সপৰ্টৰ লগত যেনেকৈ অসমমালা আছে ভাৰতমালা আছে বা সড়ক যোজনা আছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এনেকুৱাসমূহ চাব আপোনালোকে লগতে ফুল ফৰ্মসমূহ চাই থ'ব নেক্সট কুৱেশ্যন নম্বৰ 19 হুইচ ডিপাৰ্টমেণ্ট মেইনটেইনছ most of Assam's road network অসমৰ প্ৰায়বোৰ পথ নেটৱৰ্ক কোনটো বিভাগে ৰক্ষণাবেক্ষণ কৰে সুধিছে অসমৰ প্ৰায়বোৰ পথ নেটৱৰ্ক আপোনাৰ পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টে চাই অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব PWD আছে নেক্সট কুৱেশ্যন নম্বৰ 20 when we use the fog lamps কুঁৱলী লেম্প আমি কেতিয়া ব্যৱহাৰ কৰে সুধিছে ব্যৱহাৰ কৰিব লাগে কুঁৱলী লেম্প সেইটো আমি ব্যৱহাৰ কৰিব লাগে when mist is present অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব মানে যেতিয়া আপোনাৰ কুঁৱলী পৰে তেতিয়া আমি কুঁৱলী লেম্পটো ব্যৱহাৰ কৰিব লাগে নেক্সট কুৱেশ্যন নম্বৰ কোনকেইটা লাইটৰ ইউজ কি সেইসমূহ চাই থ'ব আপোনালোকে আৰু লগতে আপোনাৰ চাইনসমূহ চাই থ'ব কোনটো চাইন চাপ'জ আগত যদি স্কুল আছে চাইনবৰ্ডত তো কোনটো চাইন ইউজ কৰা হৈছে বা টাৰ্ণিং লেফ্ট বা আগত ওৱান ৱে আছে কোনটো চাইনে আপোনালোকৰ ওৱান ৱে বুজায় কোনটো চাইনে আপোনাৰ হস্পিটেল আছে বুজায় তো সেইসমূহ আপোনালোকে চাই থ'ব চাইনসমূহৰ ওপৰত আপোনালোকে আহিব পাৰে দি মিডল লেন ইজ ফৰ মাজৰ লেনটো কিহৰ বাবে দিয়া হয় সুধিছে মাজৰ লেনটো দিয়া হয় আপোনালোকৰ ট্ৰেফিক ড্ৰাইভিঙৰ কাৰণে দিয়া হয় ট্ৰেফিক ড্ৰাইভিং এট 40 km/h নেক্সট কুৱেশ্যন আছে হুইচ ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ দ্য ডিষ্টেঞ্চ ট্ৰেভেল বাই ভেহিকল কোনটো যন্ত্ৰ ব্যৱহাৰ কৰি এখন বাহনে অতিক্ৰম কৰা দূৰত্ব জুখিব পাৰি সুধিছে এইটো জুখিব পাৰি আপোনাৰ অডোমিটাৰ অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 23
যোৰহাট টু গুৱাহাটী কানেক্টেড বাই হুইচ নেশ্যনেল হাইৱে অফ ইণ্ডিয়া যোৰহাটৰ পৰা গুৱাহাটীলৈ ভাৰতৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত সুধিছে যোৰহাটৰ পৰা গুৱাহাটী যাওঁতে আপুনি পায় NH37 অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 24 হাউ কেন উই ডিষ্টিংগুইছ এ ট্ৰেন্সপৰ্ট ভেহিকল এখন পৰিবহণ বাহন এখনক আমি কেনেকৈ পৃথক কৰিব পাৰোঁ সুধিছে এখন আমি পৃথক কৰিব পাৰোঁ আপোনাক বাই দি নাম্বাৰ প্লেট অফ দি ভেহিকল আমি নাম্বাৰ প্লেটখন চাই আমি পৃথক কৰিব পাৰোঁ যেহেতু আপোনালোকৰ প্ৰাইভেট বাহন এখনৰ আপোনালোকৰ হোৱাইট নাম্বাৰ প্লেট থাকে হোৱাইট নাম্বাৰ প্লেটত ব্লেকে লিখা থাকে আৰু আপোনালোকৰ যিখন ট্ৰেন্সপৰ্ট ভেহিকল হয় বা কমাৰ্চিয়েল হয় তাত আপোনালোকৰ য়েল্ল' নাম্বাৰ প্লেট থাকে কমাৰ্চিয়েল ব্লেকত য়েল্ল' নাম্বাৰ প্লেটত আপোনাৰ ব্লেকে লিখা থাকে তো আমি নাম্বাৰ প্লেট চাই আমি ক'ব পাৰোঁ কোনখন প্ৰাইভেট আৰু কোনখন ট্ৰেন্সপৰ্ট বা কমাৰ্চিয়েল নেক্সটটো আছে হুইচ নেশ্যনেল হাইৱে ইজ কল্ড দ্য লাইফ লাইন অফ ম্যানমাৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথক ম্যানমাৰৰ জীৱন ৰেখা বুলি কোৱা হয় সুধিছে ম্যানমাৰৰ জীৱন ৰেখা বুলি NH39 কোৱা হয় নেশ্যনেল হাইৱে 39ক লাইফ লাইন অফ ম্যানমাৰ বুলি কোৱা হয় নেক্সট আছে ৰোডছ অন দি বৰ্ডাৰ্ছ কনষ্ট্ৰাক্টেড বাই সীমান্তৰ পথ কোনে নিৰ্মাণ কৰে সুধিছে সীমান্তৰ পথসমূহ নিৰ্মাণ কৰে আপোনালোকৰ অপশ্যন নম্বৰ ডি থকা বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে আৰু এই বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনটো ফৰ্ম কৰিছিলে 1960 চনত আহিব পাৰে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ফৰ্মড ইন হুইচ ইয়েৰ টু অভাৰ 1960 নেক্সট কুৱেশ্যন নম্বৰ 27 হুইচ পাছ কানেক্টিং ৰোড বিটুইন কইম্বেটৰ এণ্ড কোচিন কইম্বাটৰ আৰু কোচিনৰ মাজৰ কোনটো পাছ সংযোগী পথ সুধিছে সেইটো হৈছে আপোনালোকৰ পালঘাটটো অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 28 দি অল্টাৰনেট ব্লেক এণ্ড হোৱাইট লাইনছ পেইণ্টেড এক্ৰছ ৰোডছ আৰ কল্ড বিকল্প ক'লা আৰু বগা ৰেখাবোৰ ৰাস্তাৰ ৰং কৰা কি বুলি কোৱা হয় সুধিছে সেইটো কয় আপোনাৰ জেব্ৰা ক্ৰছিং বুলি যিহেতু ব্লেক আৰু হোৱাইট থাকে জেব্ৰা ক্ৰছিং সেইটো অপশ্যন নম্বৰ চি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 29 ধলাশদিয়া ব্ৰিজ ৰিডিউচ দ্য ডিষ্টেঞ্চ অফ হুইচ নেশ্যনেল হাইৱে ধলাশদিয়া দলঙে কোনটো ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰত্ব হ্ৰাস কৰে সুধিছে এইটো একচুৱেলি দুটা ৰাষ্ট্ৰীয় ঘাইপথ কৰে বাট নৰ্মেলি ক'বলৈ গ'লে এইটো হয় আপোনাৰ NH37 নেশ্যনেল হাইৱে 37ৰ দূৰত্বটো হ্ৰাস কৰে অসমৰ ৰূপাই NH37ৰ পৰা ৰয়িং বা মেকাৰ অৰুণাচল প্ৰদেশৰ NH52 লৈকে এইটো ৰিডিউচ কৰি দিয়ে অলমষ্ট আপোনাৰ 165 কিলোমিটাৰ ৰিডিউচ কৰি দিয়ে এই ব্ৰিজখনে নেক্সট কুৱেশ্যন নম্বৰ 30 হাউ মাছ পেনাল্টি ফৰ ড্ৰাংক এণ্ড ড্ৰাইভিং ইন ইণ্ডিয়া ভাৰতৰ মদ্যপান কৰি গাড়ী চলোৱাৰ বাবে কিমান জৰিমনা ভৰিব লগা হয় সুধিছে এইটো ভৰিব লগা হয় প্ৰায় 10,000 টকা অপশ্যন নম্বৰ এ টো ইয়াত কাৰেক্ট হৈ যাব আৰু এইটো 10,000 টকা নহ'লে আপোনালোকৰ 6 মাহ জেইল হ'ব পাৰে এনেকুৱা পানিছমেণ্টসমূহ চাব তাৰ ওপৰতো কুৱেশ্যন আহিব পাৰে আপোনালোকৰ নেক্সট কুৱেশ্যন নম্বৰ 31 হুইচ ইনষ্ট্ৰুমেণ্ট মেজাৰ্ছ দ্য স্পীড ইন ৰিভলিউশ্যন পাৰ মিনিট কোনটো যন্ত্ৰই প্ৰতি মিনিটত ঘূৰ্ণনৰ গতি জুখিব পাৰে সুধিছে এইটো আপোনালোকে জুখিব পাৰে টেকোমিটাৰ অপশ্যন নম্বৰ ডি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 32 দি মটৰ ভেহিকল এক্ট এমেণ্ডেড হুইচ অফ দি ফলোয়িং এক্ট মটৰ গাড়ী আইনখনে তলৰ কোনখন আইন সংশোধন কৰিছে সুধিছে এইখন কৰিছে আপোনালোকৰ অপশ্যন বি থকা মটৰ ভেহিকল এক্ট 1988ক সংশোধন কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 33 দি প্ৰেজেণ্ট ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱেজ ইজ বৰ্তমানৰ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী কোন সুধিছে সেইজন হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চিট থকা নীতিন গাডকাৰী আৰু বৰ্তমানৰ আপোনাৰ ইম্পৰ্টেণ্ট যিসমূহ মিনিষ্টাৰ আছে বা কোনে কি পজিশ্যন হেল্ড কৰিছে ভাইচ প্ৰেচিডেণ্টে হওক বা আপোনালোকৰ চিফ ইলেকশ্যন কমিশ্যনাৰে হওক এনেকুৱাসমূহ চাব তাৰ ওপৰত কুৱেশ্যন আহে যিহেতু আপোনাৰ আহি যোৱা দেখা গৈছে ৰিচেণ্ট এক্সামত নেক্সট কুৱেশ্যন নম্বৰ 34 দি মেক্সিমাম পাৰ্মিচিবল স্পীড অফ এ লাইট মটৰ ভেহিকল ইজ লঘু মটৰ গাড়ীৰ সৰ্বোচ্চ অনুমোদিত গতি কিমান সুধিছে যিটো অলপ আগত এইটো পাই আহিছোঁ এইটো আপোনাৰ বৰ্তমান আপোনাৰ 70 কিলোমিটাৰ পাৰ আৱাৰ থৈ দিছে বাট আপোনাৰ এইটো বস্তু আপোনাৰ ষ্টেট লৈ বেলেগ হয় আৰু আপোনালোকৰ লেণ্ড লৈ বেলেগ হয় সেইবাবে নৰ্মেলি যিহেতু 70 কিলোমিটাৰ হয় সেইবাবে এই কুৱেশ্যনটো লৈ অহা হৈছে কিছুমান আপোনাৰ যিহেতু ক'লোৱে আপোনাৰ 4 লেন হৈ গ'লে আপোনাৰ তাত 100 কিলোমিটাৰ আপোনাৰ বৃদ্ধি কৰা হ'ব বুলি কৈছে তো আপোনাৰ ষ্টেট লৈও বেলেগ হয় আপোনাৰ লেণ্ড লৈ এইসমূহ বেলেগ হয় নেক্সট কুৱেশ্যন নম্বৰ 35 হোৱাট ডাজ এ য়েল্ল' লাইট ডিউৰিং ট্ৰেফিক ছিগনিফাই যান জঁটৰ সময়ত হালধীয়া পোহৰে কি বুজাই সুধিছে য়েল্ল' লাইটে আপোনাৰ ছিগনিফাই কৰে শ্ল' ডাউন দ্য ভেহিকল অপশ্যন নম্বৰ বি টো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 36 হোৱাট ডাজ এ ৰেড ট্ৰেফিক ছিগনেল ছিগনিফাই
ৰঙা ৰঙৰ ট্ৰেফিক ছিগনেলে কি বুজাই সুধিছে এতিয়া বুজাই আপোনালোকক টু ষ্টপ দ্য ভেহিকল অপশ্যন নম্বৰ চিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 37 which is the most flexible type of transportation available যেটো আমি এইটো কুৱেশ্যন ডিসকাস কৰি আহিছো কোনটো ধৰণৰ পৰিবহন অৱস্থা আটাইতকৈ নমনীয় সুধিছে এইটো হৈছে আপোনাৰ ৰোডৱেজটো ইয়াত আপোনাৰ ৰেলৱে যাবৰ কাৰণে আপোনাৰ ৰেলৱে ট্ৰেক বিচাৰিব লাগিব ৱাটাৰৱে যাবৰ কাৰণে আপোনাৰ নদী বা লেক লাগিব এয়াৰৱেৰ কাৰণে আপোনাক আকৌ বিমানীয় পথেৰে যাব লাগিব আপোনাৰ আকাশী পথেৰে বা ৰোডৱে আপুনি নৰ্মেলি আপোনাৰ ৰোমৱেটোৱে আপোনাৰ ইজিয়েষ্ট হয় সকলো ঠাইতে আপুনি যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 38 কমলাবাৰী ঘাট মাজুলী ফলছ আণ্ডাৰ হুইচ নেশ্যনেল হাইৱে কমলাবাৰী ঘাট মাজুলীৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথত পৰে সুধিছে এইটো পৰে আপোনালোকৰ নেশ্যনেল হাইৱে 715 অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যন নম্বৰ 39 Assam State Road Board ASRB was established in which year কোন বছৰত অসম ৰাজ্যিক পথ বোৰ্ড ASRB স্থাপন কৰা হৈছিল সুধিছে ASRB স্থাপন হৈছিল আপোনালোকৰ অপশ্যন নম্বৰ ডি থকা 2003 চনত এনেকুৱা ৰিলেটেড অৰ্গেনাইজেশ্যনসমূহ চাব কোন চনত আপোনালোকৰ স্থাপন হৈছিলে নেক্সট আজি লাষ্ট কুৱেশ্যন আজি পেপাৰখনৰ লাষ্ট কুৱেশ্যন হু ইজ দ্য প্ৰেজেণ্ট ট্ৰেন্সপৰ্ট মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰী কোন সুধিছে এইটো আগতে আপোনাৰ পৰিমল শুক্লবৈদ্য আছিলে বাট বৰ্তমানৰ আপোনালোকৰ হ'ল কেশৱ মহন্ত অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট হ'ব আৰু যিটো পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট আছে সেইটো আপোনাৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰত আছে আৰু লগতে কোনটো মিনিষ্ট্ৰী কোনজন মিনিষ্টাৰৰ আণ্ডাৰত আছে যেনেদৰে আপোনালোকৰ ফাইনেন্স মিনিষ্ট্ৰী আছে অজন্তা নেওগৰ আণ্ডাৰত পাৱাৰ মিনিষ্টাৰ হয় আপোনালোকৰ নন্দিতা গাৰ্লোচা কোনটো মিনিষ্ট্ৰী কাৰ আণ্ডাৰত আছে সেইসমূহ চাই থ'ব সেইসমূহ আপোনালোকে চাই থ'ব আৰু আজি ভিডিঅ'টো আমি ৰোড ট্ৰেন্সপৰ্টৰ যিটো আপোনাৰ পাৰ্ট আছে ড্ৰাইভাৰ যিটো এক্সাম আছে তাৰ যিখন সিলেবাছ আছে তাত অলৰেডি এটা পৰ্চন ৰোড ট্ৰেন্সপৰ্টৰ বিষয়ে দিয়া আছে তো তাৰ ওপৰতে বেছ কৰি আজি কুৱেশ্যনসমূহ অনা হ'ল ইয়াৰ উপৰিও আপোনালোকে চাইনসমূহ চাই থ'ব তো চাইনসমূহৰ ওপৰত আপোনাৰ কুৱেশ্যন আহিব পাৰে চ' আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ